নমস্কাৰ এছপিএনসকল সকলোকে জব মাষ্টাৰ আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। প্ৰচাৰ ভাৰতীত নতুনকৈ পদ মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব, চেলাৰী কিমান হ'ব। প্ৰসাৰ ভাৰতীয়ে টেকনিকেল ইণ্টাৰিমৰ 63টা পদ মুকলি কৰিছে। পদটো হৈছে টেকনিকেল ইণ্টাৰিম। ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। এজ পাৰ প্ৰচাৰ ভাৰতী অফিচিয়েল নোটিফিকেশ্যন, কেণ্ডিডেট শুড বি হেভ কমপ্লিটেড BE or BTech মাষ্টাৰ ডিগ্ৰী পোষ্ট গ্ৰেজুৱেশ্যন ফ্ৰম এনি অফ দ্য ৰিকগনাইজ বৰ্ড ইউনিভাৰ্চিটি। কেণ্ডিডেটগৰাকীয়ে BE আৰু BTechত মাষ্টাৰ ডিগ্ৰী বা PG কোৰ্চ কৰা হ'ব লাগিব। লগতে ইয়াৰ চেলাৰী হ'ব 25,000 পাৰ মান্থ। ভেকেঞ্চি হৈছে টোটেল 63টা। মিনিমাম এজ লিমিট দিয়া হৈছে 30 years। লগতে এজ ইলেকশ্যন এজ পাৰ নৰ্মছ পাব। OBC MOBC 3 বছৰ, ST SC 5 বছৰ, PWB 10 বছৰ ইলেকশ্যন পাব। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 16/6/2025 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 1 জুলাই 2025। ইয়াৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তেখেতলোকে প্ৰসাৰ ভাৰতী অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব। তাত গৈ আপোনালোকে ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত গৈ প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। পাৰ্চনেল ID ডিটেইলছখিনি ফিল আপ কৰি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত লগ ইন কৰিব। লগ ইন কৰাৰ লগে লগে আপোনালোকে দেখিব ইণ্টাৰিমৰ এই ভেকেঞ্চিটোৰ বিষয়ে। তাত আপোনালোকে এপ্লাই কৰি দিব। নিজৰ নেচেচাৰী ডকুমেণ্ট যিখিনি আপোনালোকে মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ গোটেইখিনি PDF ফৰ্ম এটা ছাবমিট কৰি এটা ৰেফাৰেঞ্চ ID জেনেৰেট পাব। ৰেফাৰেঞ্চ IDটো লগত ৰাখি থ'ব। ফিউচাৰ এডমিট কাৰ্ড ডাউনলোড কৰিব, তেতিয়া আপোনালোকে হেল্প কৰিব। প্ৰসাৰ ভাৰতীয়ে এইখন অফিচিয়েল নটিফিকেশ্যন মুকলি কৰিছে। এই পদখিনি গোটেই সম্পূৰ্ণ নৰ্থ ইষ্টৰ বাবে হয়। মই যিখিনি কথা ক'লোঁ গোটেইখিনি ক্লিয়াৰলি মেনশ্যন হৈ আছে। ইমানখিনি আছিলে প্ৰসাৰ ভাৰতীত মুকলি হোৱা পদখিনি এটা চমু ডিছকাশ্যন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'লে হৈছে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।